জানাই ষ্টুডিঅ'ত মই জাহ্নৱী মজদুৰৰ ভিতৰতে সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা বেংকৰ পৰা ধন উলিয়াই মজদুৰত নামাজ পঢ়িবলৈ সোমাইছিল এজন লোক আৰু নামাজ পঢ়িবলৈ উজু কৰি থাকোতে লোকজনৰ পৰা কাঢ়ি লৈ যায় 1.5 লাখ টকাৰ বেগ আৰু এই সমগ্ৰ দৃশ্য বন্দী হৈছে সিসিটিভি কেমেৰাত লৈছে সবিশেষ মজদুৰৰ ভিতৰতে সংঘটিত হৈছে ভয়ংকৰ চুৰিকাণ্ড এবাৰ মজদুৰৰ ভিতৰত এই চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে নামাজ পঢ়িবলৈ উজু কৰি থাকোতে এজন লোকৰ পৰা 1.5 লাখ টকা লুটি নিয়ে এটা দুৰ্ধৰ্ষ চুৰে ৰৌমাৰীৰ উমেদ আলী ফৰাজী নামৰ লোকজনৰ পৰা এই ধন লুটি নিয়ে চুৰটোৱে বেংকৰ পৰা 1.5 লাখ টকা উলিয়াই লৈ নামাজ পঢ়িবলৈ মছজিদত সোমাইছিল লোকজন মছজিদত নামাজ পঢ়িবলৈ সোমাওতে বেগ লৈ উঠাও হয় চুৰ ঘটনাক কেন্দ্ৰ কৰি এক চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে সিসিটিভি ফুটেজ চাই ইতিমধ্যে চুৰটোক ধৰা পেলাবলৈ সক্ষম হৈছে আৰক্ষীয়ে কিন্তু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি তদন্ত অব্যাহত ৰাখিছে নগাঁৱৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী নগাঁও বিশ্ববিদ্যালয়ৰ সমীপৰ শইকীয়া মছজিদত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু এইবাৰ মছজিদৰ ভিতৰতে এই ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে মন্দিৰ মছজিদকো ভয় নকৰা হৈছে একাংশ চুৰে আৰু দিনক দিনে ৰাজ্যত চুৰিকাণ্ডৰ ঘটনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে বা এনেধৰণৰ চুৰিকাণ্ডৰ ঘটনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু এই যে দৃশ্যাংশ আমি দেখুৱাইছো এই যিটো চুৰ ইতিমধ্যে চিচি কেমেৰাত যে দৃশ্য ধৰা পৰিছে আৰু এই চুৰটো যিটো চুৰে এইদৰে 1.5 লাখ টকাৰ যিটো বেগ আছিল সেই বেগ লৈ এইদৰে উঠাও হোৱা দেখিবলৈ পোৱা গৈছে যিজন লোকে এই 1.5 লাখ টকা লৈ আনিছিল বেংকৰ পৰা উলিয়াই আনিছিল আৰু বেংকৰ পৰা উলিয়াই উমেদ আলী ফৰাজী নামৰ লোকজনে এইদৰে মছজিদত নামাজ পঢ়িবলৈ সোমাইছিল আৰু ইয়াৰ পিছতে উজু কৰি আছিল নামাজ পঢ়িবলৈ উজু কৰি আছিল লোকজন আৰু সেই সময়ছোৱাতে থৈ দিয়া এই বেগটো এইদৰে তাৰ পৰা লৈ সেই স্থানৰ পৰা লগে লগে উঠাও হয় এই চুৰটো সমগ্ৰ দৃশ্যাংশ ইতিমধ্যে সিসিটিভি কেমেৰাত বন্দী হৈ ৰৈছে সিসিটিভি ফুটেজ চাই ইতিমধ্যে চুৰটো ধৰা পেলাইছে যদিও সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু এই স্থানটোতে বেগটো থৈ দিয়া হৈছিল আৰু সেই 1.5 লাখ টকাৰ বেগটো লৈ এইদৰে লগে লগে তাৰ পৰা উঠাও হয় এই চুৰটো নগাঁৱৰ বিশ্ববিদ্যালয়ৰ সমীপৰ শইকীয়া মছজিদত এই চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৰৌমাৰীৰ উমেদ আলী ফৰাজী নামৰ লোকজনে বেংকৰ পৰা উলিয়াইছিল 1.5 লাখ টকা আৰু 1.5 লাখ টকা উলিয়াই এই মছজিদৰ সেই স্থানটোত ধনৰ টোপোলাটো থৈ তেওঁ নামাজ পঢ়িবলৈ উজু কৰি আছিল আৰু সেই সময়ছোৱাতে এই যিটো চুৰ এই চুৰটোৱে সেই স্থানৰ পৰা বেগটো উঠাই আৰু বেগটো উঠাই লৈ লগে লগে তাৰ পৰা উধাও হয় এই দুৰ্ধৰ্ষ চুৰটো আৰু ইতিমধ্যে সমগ্ৰ দৃশ্যাংশ এইদৰে সিসিটিভি কেমেৰাত বন্দী হৈ পৰিছে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যিহেতু ভুক্তভোগীয়ে ইতিমধ্যে নগাঁও সদৰ থানাত সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৰাজ্যত দিনক দিনে চুৰিকাণ্ডৰ ঘটনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে বা এনেধৰণৰ ঘটনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ একাংশ চুৰে এতিয়া মন্দিৰ মছজিদ বা ভগৱান আল্লাহলৈ ভয় নকৰা হৈছে মন্দিৰ মছজিদতে এইদৰে মুকলিকৈ চুৰি কৰিবলৈ লৈছে একাংশ চুৰে আৰু এইবাৰ নগাঁও বিশ্ববিদ্যালয়ৰ সমীপৰ শইকীয়া মছজিদত সংঘটিত হৈছে ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা ৰৌমাৰীৰ উমেদ আলী ফৰাজী নামৰ এই যিজন লোক এই লোকজনে বেংকৰ পৰা 1.5 লাখ টকা উলিয়াই লৈ আহিছিল আৰু বেংকৰ পৰা 1.5 লাখ টকা উলিয়াই এই মছজিদত নামাজ পঢ়িবলৈ সোমাইছিল আৰু ইয়াৰ পিছতে মছজিদত নামাজ পঢ়িবলৈ তেওঁ উজু কৰি আছিল আৰু সেই সময়ছোৱাত তেওঁ যিটো ধনৰ যিটো বেগ সেই বেগটো ওচৰতে থৈ দিছিল কিন্তু সেই সময়ছোৱাতে এই দুৰ্ধৰ্ষ চুৰটোৱে বেগটো লগে লগে সেই স্থানৰ পৰা উঠাই আৰু উঠাই এইদৰে বেগটো লৈ উধাও হোৱা দেখিবলৈ পোৱা গৈছে যিটো সমগ্ৰ দৃশ্যাংশ বন্দী হৈছে সিসিটিভি কেমেৰাত এইদৰে বেগ লৈ উধাও হয় দুৰ্ধৰ্ষ চুৰটো সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে লগতে ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি তদন্ত অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে উজু কৰি থাকোঁতেই লোকজনৰ 1.5 লাখ টকা এইদৰে লুটি লৈ গ'ল এই দুৰ্ধৰ্ষ চুৰটোৱে আৰু যিহেতু 1.5 লাখ টকা এক বৃহৎ অংকৰ ধন এইদৰে লুটি লৈ গৈছে চুৰটোৱে যাৰ ফলত এতিয়া ভুক্তভোগীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যিহেতু কিবা কামৰ বাবেই হওক বা নিজৰ প্ৰয়োজনৰ বাবেই হওক বেংকৰ পৰা
1.5 লাখ টকা উলিয়াইছিল হে মাত্ৰ আৰু 1.5 লাখ টকা উলিয়াই মছজিদত নামাজ পঢ়িবলৈ সোমাইছিল কিন্তু সেই সময়ছোৱাতেই বা মছজিদতেই যে আল্লাহৰ ওচৰতে সন্মুখতেই যে এনেধৰণৰ ঘটনা সংঘটিত হ'ব নিশ্চয়কৈ সেই লোকজনৰ কল্পনা কৰা নাছিল যিহেতু তেওঁ নামাজ পঢ়িবলৈ সোমাইছিল আৰু নামাজ পঢ়াৰ বাবে তেওঁ উজু কৰি আছিল আৰু সেই সময়তে ধনৰ বেগটো তেওঁ কাষতে থৈ দিছিল কিন্তু সেই সময়ছোৱাতে এই চুৰটোৱে এইদৰে বেগটো তাৰ পৰা লয় আৰু লৈ লগে লগে তাৰ পৰা উধাও হয় যি দৃশ্যাংশ এইদৰে বন্দী হৈছে চিচিটিভি কেমেৰাত ইতিমধ্যে ফুটেজ চাই আৰক্ষীয়ে চুৰ ধৰা পেলাইছে কিন্তু সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ তদন্ত এতিয়াও অব্যাহত আছে যিটো নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে আৰু এতিয়া চুৰ বিচাৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে এই পৰ্যন্ত চুৰটো কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই যিটো এই যিজন লোক ৰৌমাৰীৰ উমেদ আলী ফৰাজ নামৰ এই লোকজনে বেংকৰ পৰা লৈ আনিছিল 1.5 লাখ টকা যি টকা এইদৰে ওলাই লৈ গ'ল বা এই যি টকা এইদৰে লুটি লৈ গ'ল এই দুৰ্ধৰ্ষ চুৰটোৱে ঘটনাক কেন্দ্ৰ কৰি এক চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে কিয়নো নামাজৰ ভিতৰতে সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা যি ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰিছে নগাঁও বিশ্ববিদ্যালয়ৰ সমীপৰ শইকীয়া মছজিদত সংঘটিত হৈছে এই চুৰিকাণ্ডৰ ঘটনা আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে অব্যাহত ৰাখিছে তদন্ত আৰু উমেদ আলী ফৰাজ নামৰ এজন লোক এই লোকজনে এইদৰে বেংকৰ পৰা ধন উলিয়াই লৈ আহিছিল যিটো তেওঁ নিজৰ প্ৰয়োজনৰ বাবে হওক বা নিজৰ কামৰ বাবে হওক তেওঁ 1.5 লাখ টকা উলিয়াই লৈ আহিছিল আৰু উলিয়াই লৈ তেওঁ ভাবিছিল যে নামাজ আদায় কৰি ধন লৈ ঘৰলৈ উভতি যাব কিন্তু তেওঁ উলিয়াই লৈ অনা এই ধন নামাজ পঢ়িবলৈ সোমাওঁতে যে এইদৰে তেওঁৰ ধন চুৰ হ'ব বা এইদৰে যে তেওঁ বিপদত পৰিব সেয়া চাগে তেওঁ কেতিয়াও কল্পনাও কৰা নাছিল মছজিদত আল্লাহৰ আজি তাৰমানে মই পাঞ্জাব নেশ্যনেল বেংকৰ পৰা টকা 1,50,000 উঠাই লৈ আৰু ঘৰৰ পৰা আনিছিলোঁ 10,000 এইখিনি লৈ পেলাই শইকীয়া মছজিদত নামাজ পঢ়িবলৈ ওলাইছোঁ তাতে অজু কৰি থাকোঁতে বেগটো মই বাহতে ৰাখি পেলাই অজু কৰি আছিলোঁ অজু কৰি পেলাই উঠোৱাৰ লগে লগে চাইছোঁ বেগটো নাইকিয়া হৈছে নামটো হ'ল উমেদ আলী ফৰাজী মই DCSৰ পৰা খবৰ গ্ৰহণ কৰিছোঁ ডিঙৰ ওচৰত ৰৌমাৰী তেতিয়া 12:35 মান হ'ব 12:35 এজাহাৰ দিলোঁ হয় এতিয়া বেগৰ ভিতৰত মোৰ সেই 4চকীয়া গাড়ীৰ চাবি কেঁচা আছে পাছবুক আছে চেকবুক আছে আৰু অন্যান্য লাগতিয়াল বস্তু আছে নগাঁও সদৰ পাঞ্জাব নেশ্যনেল বেংক এইটোৰ পৰা চুৰি হৈছে এজাহাৰ দিছোঁ সদৰ থানাত দিলোঁ নগাঁও সদৰ থানাত